বিগত 3 মাহে সন্ধান নাই আলফা স্বাধীনৰ দ্বাৰা জাগুনৰ পৰা অপহৃত ক্ৰেচাৰ মিলত কৰ্মৰত প্ৰকাশ চেত্ৰীৰ। প্ৰকাশ চেত্ৰীৰ সন্ধান বিচাৰি ক্ৰেচাৰ মিলৰ স্বত্বাধিকাৰী ভাই চেত্ৰীৰ ঘৰ ঘেৰাও স্থানীয় ৰাইজৰ। ঘটনাক কেন্দ্ৰ কৰি জাগুনত উত্তপ্ত পৰিস্থিতি। প্ৰকাশ চেত্ৰীক ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক কাটৰ আহ্বান দুৰ্ভগীয়া পত্নীৰ। তিনিচুকীয়া জিলাৰ জাগুনৰ এটা হিলৰ কুঁৱেৰীৰ পৰা আলফা স্বাধীনে প্ৰকাশ চেত্ৰী নামৰ এজন যুৱকক অপহৰণ কৰি নিয়া ঘটনাই 3টা মাহ অতিক্ৰম কৰিলে, কিন্তু আজিও কোনো হুংসূত্ৰ নাই প্ৰকাশ চেত্ৰীৰ। স্মৰ্তব্য যে বিগত 18 ডিচেম্বৰত জাগুনস্থিত এইগৰাকী ভাই চেত্ৰী নামৰ লোকজনৰ মালিকানাধীন এটা হিলৰ কুঁৱেৰীৰ পৰা ভাই চেত্ৰীৰ লগতে প্ৰকাশ চেত্ৰীক অপহৰণ কৰিছিল আলফা স্বাধীনৰ কেডাৰ মৃগাংক অসমৰ নেতৃত্বত অহা এটা অস্ত্ৰধাৰী দলে। অসম আৰক্ষী তথা নিৰাপত্তা বিভাগক চেলেঞ্জ কৰি আলফা স্বাধীনে সংঘটিত কৰিছিল এই অপহৰণ কাণ্ড। অৱশ্যে অসুস্থ ভাই চেত্ৰীক আধা বাটতে এৰি দি প্ৰকাশ চেত্ৰীক লগত লৈ অৰণ্যগামী হয় আলফা স্বাধীনৰ দলটো। প্ৰকাশ চেত্ৰীৰ সন্ধান বিচাৰি এতিয়া হাহাকাৰ কৰিছে তেওঁৰ 25 বছৰীয়া পত্নীয়ে, যাৰ বাবে আজি ভাই চেত্ৰীৰ ঘৰ ঘেৰাও কৰে প্ৰকাশ চেত্ৰীৰ পত্নীৰ লগতে স্থানীয় মহিলাৰ এটা দলে। ইয়াকে কেন্দ্ৰ কৰি আজি জাগুনত সৃষ্টি হল উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হল আৰক্ষী প্ৰশাসন। মন কৰিবলগীয়া যে ভাই চেত্ৰীৰ হিলৰ কুঁৱৰীত মহৰী হিচাপে কৰ্মৰত হৈ আছিল প্ৰকাশ চেত্ৰী, কিন্তু প্ৰকাশ চেত্ৰীক উদ্ধাৰৰ বাবে ভাই চেত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰকাশ চেত্ৰীৰ পত্নীয়ে। মোৰ চিন্তা নাই বাইদেউ, যদি মই চিৰৰি মানে মোৰ মা দেউতাক তেখেতৰ ল'ৰা আৰু মোৰ সন্তানক তেখেতৰ দেউতা ঘূৰাই দিব লাগে। মোক ইমান দিন কৰিছে এটা নকৰো আৰে কিয় নকৰণে আয়ো মেৰা বুঢ়া লাগ জিন্দগী দাম লাউনে তোক লৈ যাব মোৰ হাজবেণ্ড কোনে অধিকাৰ কোনে দিলে তোক? মোৰ ছোৱালীজনীৰ জীৱনৰ ধ্বংস কৰিব তোক অধিকাৰ কোনে দিলে? মোক মোৰ হাজবেণ্ড ওলাই দিবি নে নিদিয়ে এতিয়া কয়। মই কৈ দিছো যদি মোৰ হাজবেণ্ডক কিবা এটা হয় হেতিও ইমান অকৰা মানুহ নহয় নহয়। সুস্থ মানুহক এৰি পেনে হাত ভঙা এজন অসুস্থ মানুহক লৈ যায় তই পঠাইছ বুলিহে লৈ গৈছে। অকৰা নেকি হেতিও? এজন সুস্থ মানুহক এৰি মেলি এটা হাত ভঙা ল'ৰাটোক 25 বছৰীয়া ল'ৰাটোক লৈ যাবলৈ তেখেতেও কিবা ভাবিছে, কিন্তু তই কথা দিবেনে পঠালি পাই সেইকাৰণে নিছে আজি। প্ৰকাশ চেত্ৰীৰ সন্ধান বিচাৰিলে ফোন ৰিচিভ নকৰাৰ লগতে ভাবুকি দিয়া বুলিও ভাই চেত্ৰীৰ বিৰুদ্ধে অভিযোগ আনিছে প্ৰকাশ চেত্ৰীৰ পত্নীয়ে। সবিশেষ শুনক প্ৰকাশ চেত্ৰীৰ পত্নীৰ মুখেৰে। পোনপ্ৰথমে মই আলফা স্বাধীন শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াক এই বিনম্ৰ কৰিছো যে মোক মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক। তেখেতে যি ভাবি পেনে মোৰ হাজবেণ্ডক লৈ গৈছে আমাৰ আপোনাৰ তেখেতৰ লগত একো নাছিলে। আমি নাজানো কেলে নিছে কি নিছে, এই মানুহটোৱে পঠাইছে নে নিধে। আৰু তেখেতে যদি কয় আমি আনিছো, কিন্তু মোৰ কাৰণে এই মানুহটোৱেহে পঠাইছে। কেলে কি তেখেতে নিজৰ ফৰ্চুনাৰত বহাই মেলি মোৰ হাজবেণ্ডক নদী পাৰ কৰিছে। আপোনালোকৰ জৰিয়তেও তেখেতে কৈছিলে প্ৰথম দিনাখনে যদি তেখেতে সুস্থ মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে, তেখেতৰ মই হাত জোৰ কৰিছো মোৰ হাজবেণ্ডটোক ঘূৰাই দিয়ক। একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলো। আজি 4 মাহ ধৰি মই কেনেকে মোৰ ছোৱালীজনীক লৈ পেনে বহিছো। এই মানুহটোৰ কাৰণে আজি মই এনেকে কান্দিব লগীয়া হৈছে। মই ৰাস্তাত ওলাই আহিছো, মোক মোৰ হাজবেণ্ড লাগিব। তেখেতে মোক আজি কৰি দিম কালি কৰি দিম, ভাই চেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি আজি 4 মাহ অতিক্ৰম হল। মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে, প্ৰথম মাত, সেই মাতখিনি তেখেতে শুনিব পোৱা নাই। আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই। এই মানুহটো ভাই চেত্ৰীয়ে মই কেনেকে এটা বিশ্বাস কৰি বহিম? এদিন দুদিন হলেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই। তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক? তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ? আৰু পঠাইছে এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই? ভাই চেত্ৰীয়ে মোক সোধা নাই কি তোৰ কি হৈছে, কিবা প্ৰব্লেম হৈছে? ফোন কৰিলে ফোন ৰিচিভ নকৰে। মই কেনেকে গম পাম মোৰ হাজবেণ্ড আছে নে নাই? খবৰ দিবলৈ মোক কোনোবাই আছে? আপোনালোকে কওক। মোক মোৰ হাজবেণ্ড লাগিব, কেনেকে ওলাই দিব ভাই চেত্ৰীয়ে তেখেতে জানিব। ঠিক আলফা স্বাধীনে যদি মোৰ হাজবেণ্ডটোক নিছে, তেখেতে কৈছে আমাৰ লগত আছে, মোৰ হাজবেণ্ডটোক ভালদৰে ৰাখিছে ৰাখা নাই এইটো এতিয়ালৈকে আমি কোনো ধৰণৰ খবৰ পোৱা নাই। অকল আপোনাৰ হাজবেণ্ডটো আমাৰ লগত আছে সেনেকে বুলি আলফা স্বাধীনে কৈছে। আপোনাৰ হাজবেণ্ডটো আমাৰ লগত আছে, কৃষ্ণ চেত্ৰীয়ে পঠাইছে। কোনো ধৰণৰ একো খবৰ নাই। মই আপোনালোকক প্ৰথমে জনালো, যি আহিছিলে তেখেতে মোক কৈছে আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে। সিমানে। তাৰ পৰা আজিলৈকে এইখিনি কথাতে মই আপোনালোকক কুৱেশ্যন এটা কৈছো, মই কেনেকে বিশ্বাস কৰিম মোৰ হাজবেণ্ড আছে নে নাই?
মোৰ লগত হেনেকুৱা কথা বতৰা একো নহল মোক জাস্ট ইমান কলে কি মোৰ আপোনাৰ হাজবেন্ড মোৰ লগত আছে হিমানে তাৰ পৰা না হেলো হাই একো মানে একোৱে নাই আজি 4 মাহ হৈ গল মোক না পুলিচ প্ৰশাসনে কিবা খবৰ দিছে না তেখেতে কিবা খবৰ দিছে ভাই সেটিও একো নকয় কল কৰিলে কল ৰেসপন্স নকৰে মোৰ অধিকাৰ আছে না মোৰ হাজবেন্ডৰ বিষয়ে সুধিবলে মোৰ অধিকাৰ থকা পাছতো তেখেতে মোৰ ফোন ৰিসিভ নকৰে মই তেখেতক আহি হাত জোৰ কৰি বিনতি কৰিছো মোৰ হাজবেন্ডক উলাই দিয়ক তেখেতে মোক কি কইলে মই নোৱাৰো মই পঠাইছো নেকি মোক ধমকি দিছে এতিয়া তেখেতৰ ওয়াইফে ইমান পাব্লিকৰ ওচৰত মোক হাত উঠাইছে তেখেতক কোনে অধিকাৰ দিলে মোক হাত উঠাবলে কোনে অধিকাৰ দিছে তেখেতক মোক হাত উঠাবলে মই ইমানে কৈছো মোৰ হাজবেন্ডক ঘূৰাই দিয়ক মই পৰেশ বৰুৱা ডাঙৰীয়াক ইমানে কৈছো বাৰে প্ৰতি তেখেতৰ প্ৰতি আমাৰ বহুত সন্মান আছে মোক মোৰ হাজবেন্ডক যেনেকে হলেও ঘূৰাই দিয়ক মোৰ হাজবেন্ড নিৰ্দোষী মানুহ মোৰ আৰু একো নালাগে মোৰ হাজবেন্ডটো মোক ঘূৰাই দিয়ক ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিলৰ কৈৰেৰ স্বত্বাধিকাৰী ভাইচ সেক্ৰেটাৰীৰ মতে আলফা স্বাধীনে তেওঁৰ সৈতে যোগাযোগ কৰিছে যদিও মুক্তিপণ বিচাৰি কোনো কথাই এতিয়ালৈকে সদৰি কৰা নাই শুনক ভাইচ সেক্ৰেটাৰীৰ মুখেৰে হয় প্ৰথমতে মোৰ এই ঘৰ মোৰ নহয় মই হাউগুৰি ঘৰ হয় মোৰটো লিডু থাকো আৰু এই হেইটো প্ৰক্ৰিয়াটো হয় যোগাযোগ হৈ আছে তেনেকা মাজত যোগাযোগ হোৱা নাছিলে এতিয়া আমি যোগাযোগ কৰি আছো সম্ভৱ সোনকালে এসপ্তাহ ভিতৰত মানে চেষ্টা চলাই আছো লৰাটো ঘূৰাই আনিবলৈ এতিয়া বিশেষকৈ এটা তেওঁলোকে জানিবলৈ দিছে যে আপুনি কোনো ধৰণৰ মানে চেষ্টা অব্যাহত ৰখা নাই ঘৰত তেওঁৰ ফেমিলিৰ লগত আজিলৈকে আপোনাৰ কোনো ধৰণৰ যোগাযোগ নাই বুলি তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ঠিক এইটোতো একদম মিছা কথা কালি ডিটেইলছ চালে হ'ব কালি বাচ্চা বেমাৰ আছে বুলি ক'লে প্ৰকৃতাখন 5,000 টকা ভৰাই দিলো কালি 1,000 টকা ভৰাই দিছো পোৱালিটো বেমাৰ আছে বুলি এইটো একদম মিছা কথা এইটো ব্যক্তিহীন কথা এইটো মাৰপিট কৰাৰ এটা ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে আপোনাৰ মাৰপিট তেনেকা নহয় এতিয়া টনা আজোৰা হৈছে তেনেকা মাৰপিট নহয় আৰু ইয়াত ক'লে মানুহজনটো ইয়াত নাথাকে কেঁচাত আছো মই কেঁচাতে থাকো লিডুৰ পৰা আহিলে মানে তেনেকুৱা দাবীটো এতিয়ালৈকে হেৰি কৰা প্ৰথম এবাৰ যোগাযোগ হৈছিলে মাজত প্ৰথম ফাৰ্ষ্ট টাইমত তাৰপিছত এই মাজত এবাৰ হ'ল এবাৰ হোৱাৰ পাছত তেনেকা আৰু যোগাযোগ নহ'ল তেওঁলোকৰ লগত যোগাযোগ হেৰি কৰি আছো চেষ্টা চলাই আছো তেওঁলোকে স্পষ্টভাৱে তেনেকুৱাতো কোৱা নাই সেইটোৱে ক'লে আমাৰ ওচৰত আছে ল'ৰাটো সুস্থ শৰীৰে আছে আমাৰ উদতম কৰ্তৃপক্ষ দি ফোন আহিব সেইখিনি কথাই এই সমগ্ৰ ঘটনা এতিয়া 4টা মাহত ভৰি দিলে কিন্তু প্ৰকাশ সেত্ৰী কেনে অৱস্থাত আছে তাৰ কোনো খবৰ নাই উত্তৰ নাই আৰক্ষী প্ৰশাসনৰ হাততো প্ৰকাশ সেত্ৰীৰ পত্নীৰ আহ্বান শুনি আলফা স্বাধীনে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট আপডেট নাও